of Rhythm Tal Se Tal Junior and Senior. And I'm your anchor along with Pranjal and Debolina C. Bakshi. অনুষ্ঠানৰ আৰম্ভণিতে আমি মংগল বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানটি শুভাৰম্ভ কৰিব খুজিছো আৰু এই মংগল বন্তি প্ৰজ্বলন অনুষ্ঠানত ভাগ ল'বৰ কাৰণে আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি উত্তৰ পূব তথা পূব মণ্ডলৰ অনাতাঁৰ তথা দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰী ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে সন্মানীয় অতিথি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰতন কুমাৰ কটকী। আমি দুয়োগৰাকী সন্মানীয় অতিথিকে মংগল বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। वैश्ववेव्यो नमो नमः। हे कृष्णा करुणा सिंधु दीना बंधु जगत कटे गोपेश गोपिका कांत राधा कांत नमोस्तुते। प्रथमते देवेंद्रनाथ बसुमतारी डांगरक सम्बर्धना ज्ञापन करा হৈছে एखनि ফুলাম গামোচা এটি ফুলৰ থোপাৰে সৈতে। তাৰপিছতে আমি ডক্টৰ ৰতন কুমাৰ কটকী ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিব খুজিছোঁ আৰু সম্বৰ্ধনা আগবঢ়াইছে অনুষ্ঠান মুৰব্বী চিৰাজুল হুছেইন ডাঙৰীয়াই এখনি ফুলাম গামোচা লগতে এটি ফুলৰ থোপাৰে। আমাৰ মাজত উপস্থিত থকা বিশিষ্ট অতিথি নয়ন শংকৰ বৰুৱাদেৱক এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবঢ়াইছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ মুৰব্বী সুনীত কুমাৰ সিং ডাঙৰীয়াই। এতিয়া পোনপ্ৰথমতে আমাৰ মাজত উপস্থিত থকা সন্মানীয় অতিথি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰতন কুমাৰ কটকী ডাঙৰীয়াক তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানৰ শুভাৰম্ভৰ দিনাখনো মই আপোনালোকৰ মাজত উপস্থিত থাকি এটা আপ্লুত অনুভৱ কৰিছিলোঁ। এইকাৰণে যে এনেকুৱা এটা বিশেষ অনুষ্ঠান ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ পৰা অনুষ্ঠিত কৰা হৈছে যিটোৱে আমাৰ সমাজৰ ল'ৰা ছোৱালী সকলোকে উদ্বুদ্ধ কৰি নৃত্য গীতৰ প্ৰতি আকৰ্ষণীয় কৰি তুলিব। এই নৃত্য গীত আজিকালি কেৱল মনোৰঞ্জনৰ কাৰণেই ইয়াক কৰা নহয়, এই নৃত্য গীতৰ প্ৰাৰ্থনাৰ স্বাস্থ্যসন্মত কিছুমান বিধি আছে। সেইখিনি কথাও মই সেইবাৰ কৈছিলোঁ। আজি মই পুনৰ দোহাৰি কওঁ যে উপাসনা যিটো কৰা হয় প্ৰেয়াৰ, আজিকালি বহুত বিজ্ঞানীয়ে ইতিমধ্যে প্ৰমাণ কৰিছে যে প্ৰাৰ্থনা বা উপাসনাই মানুহৰ স্বাস্থ্যত উন্নতি প্ৰদান কৰে, অন্তত ৰোগৰ উপশম কৰে। আমাৰ মাজত উপস্থিত থকা আন এগৰাকী বিশিষ্ট অতিথি নয়ন শংকৰ বৰুৱাদেৱক আমি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে ধন্যবাদ জনাইছোঁ আয়োজকসকলক। এটা কথা কৈ থওঁ যে চাকৰি সূত্ৰে ন্যায় ব্যৱস্থাৰ লগত জড়িত কাৰণে কথা কোৱাৰ অভ্যাস বেছি নাই। যি কি নহওক, আয়োজকসকলক মই এইকাৰণে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাৰ মাজত যিসকল ল'ৰা ছোৱালী আছে, যিসকলৰ সুপ্ত প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ জগাই তুলিবলৈ এখন ফোৰাম দিছে। এই কাৰ্যৰ যোগেদি মানুহ মটিভেট হ'ব পৰা যথেষ্ট ইয়াত উপাদান আছে আৰু মটিভেশ্যনৰ যথেষ্ট শক্তি আছে। এইবাৰ আমি অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবৰ কাৰণে আজি অনুষ্ঠানৰ মুখ্য অতিথি আকাশবাণী তথা দূৰদৰ্শনৰ পূব আৰু উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ, শুভ সন্ধ্যা, গুড ইভিনিং।
আপোনালোক সকলোকে আজিৰ এই যি মিউজিকেল ডান্স ৰিয়েলিটি শ্ব'ৰ চূড়ান্ত প্ৰতিযোগিতাৰ তথা বঁটা বিতৰণী অনুষ্ঠান, এই অনুষ্ঠানলৈ মই ব্যক্তিগতভাৱে লগতে দূৰদৰ্শনৰ দিল্লীৰ কৰ্তৃপক্ষ ডাইৰেক্টৰ জেনেৰেল তেখেতৰ হৈও আপোনালোক সকলোলৈকে আন্তৰিক অভিবাদন জনাইছোঁ আৰু আদৰণি জনাইছোঁ। যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ শুভাৰম্ভ হৈছিল আৰু আজি ২২ এপ্ৰিল এই সমগ্ৰ প্ৰক্ৰিয়াটো তেওঁলোকে আনি সুকলমে সমাপন কৰিবলৈ আগবাঢ়িছে। আমাৰ উদ্দেশ্য আছিল যে আমি যদিও লোকসংগীতৰ কথা কওঁ, লোক সংস্কৃতিৰ কথা কওঁ, ইয়াৰ সংৰক্ষণৰ কথা কওঁ, সংবৰ্ধনৰ কথা কওঁ, ইয়াৰ বিস্তৃতি বিস্তাৰৰ কথা কওঁ, প্ৰমোচনৰ কথা কওঁ, লগে লগে আমি যে এখন আধুনিক বিশ্বৰ নাগৰিক, আধুনিকতাৰ লগত আমি খাপ খুৱাই চলি যাব লাগিব। কিন্তু আধুনিকতাৰ ঢৌত যাতে আমি উটি ভাহি নগৈ আমাৰ যি পৰম্পৰাগত সামাজিক মূল্যবোধ, আমাৰ যি ৰুচিবোধ, এই মূল্যবোধ আৰু ৰুচিবোধৰ যাতে অৱনতি নঘটে, ইয়াক আমি নিশ্চয়তা দিবৰ কাৰণে দূৰদৰ্শন যি ভাৰত চৰকাৰৰ অধীনৰ এক ৰাষ্ট্ৰীয় প্ৰচাৰক, আমাৰ এটা জাতীয় দায়বদ্ধতা আছে আৰু এই দায়বদ্ধতাক সাৰোগত কৰিয়েই আমি আগবাঢ়িছিলোঁ যাতে অসমৰ যি সাংস্কৃতিক জগত, সংগীতৰ জগত, নৃত্যৰ জগত, নাট্য জগত, ইয়াত যাতে আমাৰ যি এই পৰম্পৰাগত মূল্যবোধ আছে, আমাৰ জাতীয় গৌৰৱ, জাতীয় মৰ্যাদা, জাতীয় চেতনাবোধৰ যি ইয়াত সংপৃক্ত হৈ আছে, ইয়াক যাতে আমি ভাল ধৰণে ৰাখিব পাৰোঁ, ভাল ধৰণে যাতে আমি ইয়াক আগুৱাই নিব পাৰোঁ, ইয়াৰ ত্ৰুটি বিচ্যুতি যাতে নঘটে, ইয়াত যাতে আধুনিকতাৰ তথাকথিত আধুনিকতাৰ পৰশে যাতে ইয়াত কলুষ কালিমা সানিব নোৱাৰে, তাৰ কাৰণে আমি দূৰদৰ্শন আৰু আকাশবাণীয়ে আমি চেষ্টা চলাব লাগিব। আনুষ্ঠানিক শুভাৰম্ভ হৈ গৈছে। আমি ইয়াৰ পিছতে এতিয়া নৃত্যৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়ি যাম। মূল প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ প্ৰাকখনত আমি এটি সত্ৰীয়া নৃত্যৰ অনুষ্ঠান প্ৰথমতে আপোনালোকলৈ আগবঢ়াব খুজিছোঁ। 3গৰাকী নৃত্যশিল্পী ৰিয়া শইকীয়া, অনন্যা ফুকন আৰু কৃষ্ণালী পাঠকে পৰিৱেশন কৰিব সত্ৰীয়া নৃত্যৰ অনুষ্ঠান, আৰু অনুষ্ঠানটিৰ পৰিচালনা কৰিছে মীনাক্ষী গগৈয়ে। जो हरि मारला कंसा जग जनतारना देव नारायण हंकरता केरी अंग
करता केरी अंखा दैवकी नन्दना 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 दैवकी What a beautiful and amazing dance performance. Thank you very much, Riya, Ananya and Krishnali, and also to their mentor, Meenakshi Govey. Thank you once again. कभी खुशबुओं की तरह गुलों से उड़ते हैं तो कभी धुएं की तरह पर्वतों से उड़ते हैं। कभी खुशबुओं की तरह गुलों से उड़ते हैं, कभी धुएं की तरह पर्वतों से उड़ते हैं। ये जमाने की कैंचियां हमें खाक काटेंगी, हम परों से नहीं हौसलों से उड़ते हैं। Thank you very much. And once again, I would like to welcome all of you to the grand finale of Rhythm Taal Se Taal. तो चलिए दोस्तों आगे बढ़ते हैं हमारे grand finale के इस एपिसोड के साथ। सबसे पहले बुला लेते हैं हमारे माननीय और आदरणीय जजेस को। পোনপ্ৰথমতে মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী বিশিষ্টা নৃত্যশিল্পী তথা জনপ্ৰিয় অভিনেত্ৰী मेघरंजनी मेढी। जोरदार तालियां हो जाए उनके लिए। Thank you so much, ma'am, for being a part of this event today. Thank you very much. I request madam to kindly take your seat. Birajman ho jaye, madam. Next, I would like to call upon a noted choreographer of Assam. He's none other than Mr. Abhinandan Sonowal, who has been here with us since the beginning of Rhythm Taal Se Taal. Thank you so much, sir, for being a part of this event. Now, I would like to call upon our next, a very, very pretty judge who is also a very good friend of mine. She is none other than Ms. Shilpi Shikha Devi, who is a noted actress and dancer of Assam. Please put your hands together for Ms. Shilpi Shikha Devi. जोरदार हाथ सापड़ी। Last but not the least is a very cool choreographer and dancer of Assam, a very famous person. He's none other than Mr. Shantumani Sharma. Please welcome on stage Mr. Shantumani Sharma, who has also been there with us since the pre-quarterfinals. Right, what are we waiting for? शुरू कर देते हैं आज का competition with lots of colors and dance performances and what's more, masti. So let's call upon, first of all, our junior contestants from the grand finale. Let's call upon our first contestant. She is Rashmi Rekha Phukon from Duliajan. Please welcome on stage Rashmi Rekha Phukon. We'd like to call upon Indrani Hazarika, who is from Titapur. Finally, I would like to call upon Ayan Das from Dibrugarh. এয়া মঞ্চত জুনিয়ৰ গ্ৰুপৰ টপ 3 ফাইনেলিষ্ট। Please put your hands together for the top 3 finalists. They have worked very hard to come to the grand finale. बहुत ही different kinds of rounds they had to pass through. They have to work really hard to come to the grand finale and reach at this stage. We are really proud of them. In fact, we are proud of all the contestants who have been a part of this event to make our event a grand success. Thank you so much. So, should we get started? तो चलिए, रश्मि रेखा,
To call upon stage Miss Rashmi Rekha Phukon from Duliajan. अगर आप जानना चाहते हैं कि रश्मि रेखा फुकन की सफर हमारे साथ यानी कि रिदम ताल से ताल जूनियर के साथ कैसा रहा है, तो आपको हमारे प्रोजेक्शंस एंड डिस्प्ले देखना ही पड़ेगा. तो देखने के लिए, जानने के लिए प्लीज लेट्स वॉच हाउ हैज रश्मि रेखा परफॉर्म्ड सो फार एंड हाउ शी हैज कम ऑल द वे टू द ग्रैंड फिनाले. महाबाहु ब्रह्मपुत्र महामिलনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ पलक तुलो था घुरे तातर दूरे पोती सलाई घने पोती पलक तुलो था घुरे. এই প্ৰতিযোগিতাত ৰশ্মি ৰেখা ফুকনৰ প্ৰথম ৰাউণ্ডৰ পৰা এই চূড়ান্ত প্ৰতিযোগিতাৰ লৈকে আপোনালোকে এই যাত্ৰা তেওঁলোকে কিছু অংশ দেখিবলৈ পালে. এতিয়া হওক উপভোগ কৰোঁ চূড়ান্ত প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰদৰ্শন. জিলিকাবলুই তরে পার জিলিকাবলুই তরে পার এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলুই তৰে পাৰ জিলিকাবলুই তৰে পাৰ. আসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবতিব মহান মানৱতা সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোহাৰ জিলিকাবলুই তৰে পাৰ জিলিকাবলুই তৰে পাৰ. নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ অজ্ঞান চাক নয়া এপলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে দাৰ অজ্ঞান চাক নয়া এপলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে দাৰ জিলিকাবলুই তৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলুই তৰে পাৰ জিলিকাবলুই তৰে পাৰ জিলিকাবলুই তৰে পাৰ জিলিকাবলুই তৰে পাৰ. ৰশ্মি ৰেখা তোমাৰ প্ৰদৰ্শনে সঁচাকৈ অনুষ্ঠানটো জিলিকাই তুলিলে. আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছো. डेफिनेटली बहुत खूब, बहुत ही खूब. आज तो बेटा नील परी होके आई है. तो चलिए जान लेते हैं जजेस से आपका परफॉर्मेंस उनको कैसा लगा. फर्स्ट ऑफ ऑल आई वुड लाइक टू रिक्वेस्ट मेघ रंजनी मैडम, आपको कैसा लगा इनका परफॉर्मेंस? Thank you so much. Firstly, Rashmi Rekha, খুব ধুনীয়া নাচিছা আৰু প্ৰথম আৰম্ভণি
খুব এটা সুন্দৰ গীতেৰে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ ইমান এটা সুন্দৰ গীতত তুমি খুব ফ্লেক্সিবল খুব ধুনীয়া এক্সপ্ৰেছন আৰু আশা কৰোঁ তুমি শাস্ত্ৰীয় নৃত্যত অকণমান চৰ্চা কৰাটো বিচাৰোঁ ভালদৰে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ খুব ধুনীয়া Wonderful. मेरी ऑडियंस तालियां नहीं बजा रही है यही तो दुख की बात है Thank you so much. Thank you. We'll move on to Avixi sir. Sir. কি খবৰ ৰশ্মি আচ্ছা খুব ধুনীয়া আছে ডান্সটো লাইক আজি গ্ৰেণ্ড ফিনালে আহি কেনেকুৱা লাগিছে ভাল লাগিছে আচ্ছা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ঠিক আছে থেংক ইউ Thank you very much, sir. Let's move on to our very beloved Shantamuni sir. ৰশ্মি নমস্কাৰ ছাৰ মহামানৱ ভূপেন হাজৰিকাদেৱৰ এটা কালজয়ী গীত তুমি ইয়াত বাছনি কৰি আনিছা আজি গ্ৰেণ্ড ফিনালি ৰাউণ্ডলৈ খুব ভাল লাগিছে আৰু তুমি এনেকৈয়ে লুইটৰ দুই পাৰ জিলিকাই তোলা তোমাৰ নৃত্যৰে তোমাৰ কলা সংস্কৃতিৰ সাধনাৰে তাকে আশা কৰিলোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ Thank you so much, sir. Thank you. We'll move on to the much beautiful and pretty Miss Shilpi Shikha Devi. Shilpi Shikha madam, आपको कैसा लगा इनका परफॉर्मेंस? ৰশ্মি নমস্কাৰ খুব ভাল লাগিছে ষ্টাৰ্টিংটো তোমাৰ মোৰ খুব ভাল লাগিলে তোমাৰ এক্সপ্ৰেছন খুব ধুনীয়া আৰু তুমি একদম প্ৰথম ৰাউণ্ডৰ পৰা এতিয়া লাষ্ট শেষলৈকে ইমান কষ্ট কৰি তুমি আহিছা প্ৰত্যেকটো ৰাউণ্ডতে এটা ধুনীয়া ধুনীয়া পাৰফৰ্মেঞ্চ আমাক দি আহিছা তাৰ কাৰণে থেংক ইউ ছ' মাছ বেটা অল দ্য বেষ্ট থেংক ইউ Thank you very much, Rashmi Rekha Phukan. We also are very much hopeful of a bright future. Thank you so much. Thank you and all the best. तो चलिए दोस्तों बुला लेते हैं हमारी अगली पार्टिसिपेंट को अगली कंटेस्टेंट को who is none other than इंद्रानी हजारका from Titaborh. इंद्रानी वेलकम तो चलिए जान लेते हैं उनका अब तक का सफर कैसा रहा ইন্দ্ৰাণী হাজৰিকাৰ প্ৰদৰ্শনৰ পূৰ্বে চাওচোন হওক প্ৰথম ৰাউণ্ডৰ পৰা এই চূড়ান্ত প্ৰতিযোগিতালৈ ইন্দ্ৰাণী হাজৰিকাই কেনেকৈ যাত্ৰা অতিক্ৰম কৰি আহিলে You ready? ঠিক আছে আহক তেনেহলে সকলোৱে উপভোগ কৰোঁ ইন্দ্ৰাণী হাজৰিকাৰ চূড়ান্ত প্ৰদৰ্শন
Wonderful performance. Nice expression. Brilliant. মোৰ খুব ভাল লাগিল কিন্তু মোৰ ভাল লাগিল এইটো নহ'ব নহয় জানো so move on to the our honorable judges খুব ভাল লাগিল আৰু জাজেছ সকলৰ ওচৰত যাওঁ তেখেতসকলক সুধি লওঁ কেনেকুৱা লাগিল ফাৰ্ষ্ট অফ অল মেঘৰঞ্জনী মেডাম হাই ইন্দ্ৰাণী সঁচাকৈ ইট ৱাজ আ ব্ৰিলিয়েণ্ট পাৰফৰ্মেঞ্চ থেংক ইউ তোমাৰ যেতিয়া মই যাত্ৰাটো চাইছিলোঁ ইমান ভাৰ্চিটাইল বেলেগ 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 কেৰেক্টাৰ প্ৰথমতে তুমি সত্ৰীয়া নৃত্য কৰিছিলা তাৰ পৰা এটা বেলেগ গতিকে মই এক্সাইটেড হৈ আছিলোঁ নিশ্চয় সাংঘাতিক কিবা এটা হ'ব বুলি কাৰণ আজি মই প্ৰথম বিচাৰকৰ আসনত বহিছোঁ এওঁলোকে তোমাক ইমান সুন্দৰকৈ জাজ ইমান দিনে ইমান সুন্দৰকৈ তোমালোকক ৰাস্তা দেখুৱাইছে গতিকে আজি সঁচাকৈ খুব ফ্ললেছ আৰু তোমাৰ অভিনয় মানে তোমাৰ বয়সতকৈ তোমাৰ খুব মেচিয়ৰ এক্সপ্ৰেছন দিছা খুব ধুনীয়া হৈছে আৰু আশা কৰোঁ তুমি এনেদৰে সাধনা কৰি যোৱা নৃত্য কেতিয়াও নেৰিবা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ থেংক ইউ ধন্যবাদ মেঘৰঞ্জনী মেধি ডাঙৰীয়ানী এবাৰ আমি জানিব খুজিছোঁ অভিনন্দন সোণোৱাল ডাঙৰীয়াৰ পৰা ইন্দ্ৰাণী কি খবৰ ভালে আছা ভালে খুব ধুনীয়া হৈছে ডান্সটো এক্সপ্ৰেছন বহুত ধুনীয়া হৈছে তোমাৰ ইম্প্ৰুভমেণ্ট দেখি মোক খুব ভাল লাগিছে তোমাৰ ফাৰ্ষ্ট অডিশ্যন ৰাউণ্ডৰ পৰা আজি গ্ৰেণ্ড ফিনালিলে তুমি যিটো আমাক দেখুৱাই গৈছা সেইটো কাৰণে খুব ভাল লাগিছে ঠিক আছে চ' মোৰ ফালৰ পৰা বেষ্ট অফ লাক আন এগৰাকী সন্মানীয় বিচাৰক শান্তমণি শৰ্মা ডাঙৰীয়াৰ পৰা মন্তব্য জানিব বিচাৰিম নমস্কাৰ নমস্কাৰ ইন্দ্ৰাণী খুব ভাল লাগিছে তোমাক যে আমি নিৰ্বাচিত কৰি আনিছোঁ চূড়ান্ত পৰ্যায়লৈ আজি সাৰ্থকতা অনুভৱ কৰিছোঁ তোমাৰ নৃত্যৰ প্ৰদৰ্শনৰ দ্বাৰা প্ৰথম কথা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ চৰ্চা আৰু সাধনা কৰা এটা প্ৰশংসনীয় পদক্ষেপ দ্বিতীয় কথা নতুন প্ৰজন্মৰ মাজত সেই বস্তুটো আজিকালি দেখা পোৱা নাযায় কিন্তু আজি তোমালোকৰ দৰে সৰু চামে সেই চৰ্চাটো আগবঢ়াই নিছা আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু এনেকৈ আগবঢ়াই লৈ যোৱা যিহেতু কল্পনা শক্তি আৰু চিন্তা শক্তি সুদূৰ প্ৰসাৰী হ'লেহে এজন শিল্পী এখন বিশাল সমাজৰ আগত এগৰাকী শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তোমাৰ কল্পনা শক্তিৰে আজি যেনেকৈ তুমি এটা সংৰচনা কৰিছা কোৰিঅ'গ্ৰাফি কৰিছা বেহু ৰচনা কৰিছা একক শিল্পী হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ অতি সুন্দৰ মন্তব্য আগবঢ়ালে তোমাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এবাৰ মন্তব্য জানিব বিচাৰিছোঁ শিল্পী শিখা দেৱী ডাঙৰীয়ানীৰ পৰা নমস্কাৰ বাইদেউ নমস্কাৰ আঘনি বাৰ ইন্দ্ৰাণীৰ পৰা আজি চিধা সংগ্ৰামী ইন্দ্ৰাণী খুব ভাল লাগিলে ষ্টাৰ্টিংটো তুমি যেনেকৈ কৰিছা যিখিনি এক্সপ্ৰেছন তুমি দিছা খুব ধুনীয়া হৈছে মোৰ একদম নোম শিয়ৰি গৈছে খুব ভাল লাগিছে গোটেইখিনি অভাৰঅল গোটেই পাৰফৰ্মেঞ্চটো মোৰ বহুত 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 ভাল লাগিছে ধন্যবাদ অল দ্য ভেৰি বেষ্ট থেংক ইউ টপ 3 ফাইনেলিষ্টৰ অন্তিম গৰাকী প্ৰতিযোগীক এবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পোনপ্ৰথমতেই তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবলৈ কৈছোঁ আৰু তেখেতৰ চিনাকিটি এই যি নৃত্যৰ যাত্ৰা অয়ন দাস এই ডিব্ৰুগড়ৰে কণমানি শিশু নৃত্যশিল্পী কেনে লাগিছে তোমাৰ ভাল লাগিছে প্ৰিপাৰেশ্যন কেনেকুৱা হ'ল Okay, all the best. All the best, Ayan. Let's have a glimpse of what has his performances have been so far. आशियाना मेरा साथ तेरे है ना ढूंढते तेरी गली मुझको घर मिला चेहरे पे बिखरी जो जुल्फे तो ऐसा लगता था जैसे कोहरे के पीछे एक ओस में धुला हुआ फूल खिला है जैसे बादल में एक चांद छुपा है और झांक रहा है जैसे रात के पर्दे में एक सवेरा है रोशन रोशन आंखों में सपनों का सागर जिसमें प्रेम सितारों की चादर जैसे झलक रही है लहरों लहरों আহক তেনেহ'লে এবাৰ আমি অয়ন দাসৰ ফাইনেল পাৰফৰ্মেঞ্চ উপভোগ কৰোঁ सौवारी जान मैं तुझ पे वारना सौवारी जान मैं
गई घड़ी है देखो सबसे बड़ी, हम मुझसे बस 2 कदम पे देखो जीत खड़ी। हम मुझे कब से इंतजार था आज की शाम का, अब देखो क्या करता है ये बंदा हिंदुस्तान का, जो किसी के भी आगे झुका नहीं। हाँ मैं हूँ उस देश का, तू बैठ के ले नजारा इस ट्रैवल और बेस का। सीधा चलूं या चलूं ढाई ढाई चाल, मैं खेल मेरा होगा ये देख लंबी रेस का। मिट्टी का कर्ज है मैं मर के भी चुकाऊंगा, तुझे मिट्टी कर दूंगा या फिर मिट्टी में मिल जाऊंगा। जो भी कहा था मैं वो करके दिखाऊंगा, इंडिया से हूँ खाली हाथ नहीं जाऊंगा। मैं जम के पकड़ झाड़ दूंगा, तुझको मैं उखाड़ दूंगा, जहाँ से तू आया है ना वहीं तुझे गाड़ दूंगा। तेरी जमीन पे आज तुझे ही पछाड़ दूंगा, झंडा इंडिया का बेटे गाड़ दूंगा। या हारू मुझे कोई परवाह नहीं, तुमको मैं दिखाऊं मुझे कोई परवाह नहीं। माँ ही मेरा रब है, मेरी माँ ही मेरा पीर, मेरी माँ के पैरों के अलावा कोई दरगाह नहीं। नाचूंगा मुझको फितूर है, मैं नाचूंगा दिल मजबूर है। आज की शाम मेरी माँ के है नाम, मेरी माँ मुझे देखेगी नाचना जरूर है। मैं जीतूं या हारू मुझे नाचना जरूर है, मेरी माँ मुझे देखेगी नाचना जरूर है। नाचना जरूर है, मुझे नाचना जरूर है, मुझे नाचना जरूर है। माँ मेरी देखेगी नाचना जरूर है। रंग मेरी माई का, रंग सच्चाई का, हर अच्छाई का है माए माए माए। रंग तेरी रीत का, रंग तेरी प्रीत का, रंग तेरी जीत का ही छाए छाए। कैसे मैं चुकाऊं तेरा एहसान, माए तेरी चुनरिया लहराए। जब तक मुझ में है जरा सी जान, माई तेरी चुनरिया लहराए। तेरा नाम है साजा, वंदे मातरम, वंदे। What an performance! यार आयान तुमने तो इमोशनल कर दिया हमें। Small battery सच्चा with देशभक्त। high voltage. Exactly, high voltage। और सच्चा देशभक्त का रूप शायद यही होता है। जोरदार तालियां once again। অতি সুন্দৰ প্ৰদৰ্শন আছিল অয়ন দাসৰ। এবাৰ আমি সন্মানীয় বিচাৰকৰ পৰা জানিব বিচাৰিম অয়নৰ নৃত্য চাই তেওঁলোকৰ মন্তব্য কি। First of all, we would like to know it from Megh Ranjani madam. आपको कैसा लगा इनका परफॉर्मेंस? আয়ান সঁচাকে গাৰ নোম শিয়ৰি গৈছে, ইমোশ্যনেল হৈ গৈছোঁ। ইউ আৰ পাৰফেক্টলি কাৰেক্ট। আৰু আয়ানৰ পাৰফৰ্মেঞ্চৰ আগত মই আয়ানক মন কৰি আছিলোঁ যে ইমান কম বয়সত প্ৰতিটো বস্তু ইমান পাৰ্টিকুলাৰ যিখিনি ব্যৱহাৰ কৰিছে প্ৰপছ, হি ৱাজ টোটেলি ৰেছপনচিবল, কোনটো ক'ত আছে। গতিকে খুব ভাল লাগিছে মোৰ এইটো গুণ তোমাৰ। আৰু ইমান সুন্দৰ প্ৰেজেণ্টেশ্যন আৰু এনাৰ্জি লেভেল সাংঘাতিক বেছি। এগৰাকী নৃত্যশিল্পীৰ ডান্সাৰৰ এনাৰ্জি লেভেল এনেই নাহে, ইট কামছ ফ্ৰম প্ৰেক্টিছ, চ' ইট শ্ব'জ অন ষ্টেজ। চ' খুব ভাল লাগিছে। বেষ্ট উইচেছ, ইউল ৰক। Thank you. Thank you so much, madam, for such wonderful compliments. Now we'll move on to Vixi sir. খুব ধুনীয়া হৈছে, বহুত 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 বেছি ধুনীয়া হৈছে। চিৰিয়াছলি আমি এতিয়া এটা কথা ক'ব পাৰোঁ, আমি ছাকচেছফুল যে তোমাক গ্ৰেণ্ড ফিনালেলৈ আমি ছিলেক্ট কৰিছোঁ। তো আমাৰ ভাল লাগিছে তোমাৰ পাৰফৰ্মেঞ্চটো দেখি, তাৰ কাৰণে। তো এনাৰ্জি লেভেল তোমাক মই আগৰ পৰা কৈছোঁ, তোমাক খুব ধুনীয়া, তোমাৰ ষ্টাণ্টবিলাক বহুত ক্লিন। চ' লাষ্ট উইচ আজি পৰা তোমাক লগ নাপাম। তো লাষ্ট উইচ তুমি যে ফাইনেল দিনাখন যেতিয়া তুমি গ্ৰেণ্ড ফিনালে ছিলেক্ট হৈছিলা, তো তেতিয়া তুমি কি কৰি দেখুৱাইছিলা সেইটো চবৰ আগত কৰি দেখুৱাচোন। एक चांद छुपा है और झांक रहा है, जैसे रात के पर्दे में एक सवेरा है, रोशन रोशन आंखों में सपनों का सागर। वेरी नाइस।
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা থ্যাংক ইউ Thank you so much, sir. Thank you. Moving on to Shantamani, sir. হেল্ল' আয়ান কি খবৰ খুব ধুনীয়া পাৰফৰ্মেন্স তোমাৰ দেশক লৈ তুমি যিটো গান বাছনি কৰি আনিছা তোমাৰ যিখিনি ফ্লিপ খুব ধুনীয়া পাৰফেক্টলি একদম মানে একো তাত ক'বলৈ একো ঠাই নাই আৰু তোমাৰ মেকআপ কষ্টিউম গানটোৰ লগত খুব ধুনীয়াকৈ সামঞ্জস্য ঘটিছে তোমাৰ জাৰ্নিটো প্ৰথমৰ পৰা নাই যদিও তোমাক য'ৰ পৰা পাইছোঁ তোমাক জানিছোঁ তোমাৰ এটা খুব ধুনীয়া টেলেণ্ট আছে সেইটো তুমি সাধনাৰে অব্যাহত ৰাখিবা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ We'll move on to our smiling beauty, who is none other than Shilpi Shekhar. Madam, आपको कैसा लगा? मुझे तो बहुत अच्छा लगा আয়ান খুব ভাল লাগিছে সবতকে মই তোমাক ক'ব খুজো কি আগতে তুমি ফ্ল্যাগখন তাত থৈ তাত তুমি ফুলেৰে প্ৰথমতে পূজা কৰিছা হয় হেতু খুব ভাল কথা খুব ভাল লাগিছে কাৰণ আমি আমাৰ জাতীয় পতাকাখনক সদায় সন্মান কৰো নহয় হেখনৰ স্থান আমাৰ কাৰণে সদায় আগত গতিকে হেতু তুমি তোমাৰ পাৰফৰমেন্সৰ যোগেদি আমাক দেখুৱাইছা হেতু আমাক আকৌ এবাৰ প্ৰমাণ কৰি দিলা যে হেখনৰ প্ৰতি আমাৰ দায়িত্ব কিমান আমাৰ কৰ্তব্য কিমান আমি কিমান সন্মান কৰো তেখেতক হয় বাকি খুব ভাল লাগিছে আৰু কালাৰ্স কিনি তুমি জাতীয় পতাকাখনৰ ৰংখিনি প্ৰথমতে গেৰুৱা উৰালা তাৰ পিছত শ্যামল তাৰ পিছত হুকুলা তাৰ পিছত শ্যামল খুব ধুনীয়া লাগিছে কালাৰখিনি যেনেকে আমাৰ ইয়াতে বতাহত উৰি গৈছে নহয় খুব ধুনীয়া লাগিছে অল দ্য বেষ্ট চাৰিগৰাকী বিচাৰকে অতি সুন্দৰ মন্তব্য আগবঢ়াইছে আমি অয়ন দাসক শুভেচ্ছা জ্ঞাপন কৰিছো All the best, Ayan. We shall move on to the much awaited moment. Yes. है ना प्रांजल जी? অতপৰে নিশ্চয়কৈ অধীৰ অপেক্ষাৰে বাট চাই আছে সকলোৱে এই মুহূৰ্তটোৰ কাৰণে Definitely. We are actually waiting with a bated breath for the declaration of the results. The results are actually here with us. The judges have already given their judgment. They've already selected the first, second, and third. And to remind you, I would like to tell you this, that we have a special jury award among the finalists. जितने सारे finalists थे, उनमें से चुना गया है both from the senior and the junior group special jury awardee. तो हमारे दूरदर्शन की टीम ने एक स्पेशल जूरी अवार्ड फॉर्म किया था जिसमें स्पेशल जूरी मेंबर्स जो थे वो हमेशा से हमारे साथ रहे और उन्होंने जितने सारे पार्टिसिपेंट्स थे जो मतलब फाइनल्स तक नहीं पहुंच पाए जो प्री फाइनल्स तक पहुंचे उनमें से चुन लिया है उन्होंने स्पेशल जूरी अवार्डी बोथ फ्रॉम द सीनियर एंड जूनियर ग्रुप ঠিক আছে ৰিজাল্ট আৰু কিছু সময়ৰ পিছতেই ঘোষণা হ'ব তাৰ আগতেই এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান তথা বিশিষ্ট ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে স্পন্সৰশ্বিপ আমালৈ আগবঢ়াইছে আমি স্পন্সৰসকলক এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাই চিনাকি কৰাই দিব খুজিছো Definitely we would like to call upon stage all the sponsors who have made this event a grand success. First of all I would like to call upon the sponsors for the junior group Rhythm Dalsatal junior group ke sponsors. The first prize is a cash prize of ₹20,000 donated by the proprietor of Yash Raj Tea, who is Sumeshwar Phukan from Borhat. Please big hands for him. He's not here with us right now. আমি জানিব পাৰিছো তেখেত আমাৰ মাজত বৰ্তমান উপস্থিত নাই আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো এই মঞ্চৰ পৰা Definitely. আৰু জুনিয়ৰ গ্ৰুপৰ সেকেন্ড প্ৰাইজ ক্যাশ এমাউন্ট 15,000 আৰু ইয়া আগবঢ়াইছে ৰাহুল হোন্ডা এণ্ড মাইলস্টোন মটৰ্ছ মেনেজিং ডাইৰেক্টৰ সুনীল গগৈ তেখেত আমাৰ মাজত উপস্থিত আছে আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছো So please come on stage. Here I would like to tell my audience that Mr. Sunil Gogoi also happens to be the producer of the famous film Gaane Ki Aane. আৰু জোৰদাৰ হাত চাপৰি বজাই দিয়ক Please call upon stage the managing director of Rahul Honda and Milestone Motors, who is a sponsor of the second prize of the junior group of Rhythm Dalsatal. Welcome, sir. Thank you for being with us. The third prize is a cash prize of ₹10,000 donated by Assam Gas Company Limited, Duliajan. Big hands for the contributor or the donor. He's also unfortunately not with us today. Now for the gift hampers. Yes.
আগবঢ়াইছে শৈলেন্দ্ৰ কুমাৰ গোস্বামী সিনিয়ৰ মেনেজাৰ মটক টি ষ্টেট তেখেত আমাৰ মাজত উপস্থিত আছে আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো It might also interest you to know that he is a chairman of the Abida Circle, Dibrugarh. Please big hands for Mr. Shailendra Kumar Goswami. Thank you for being on stage with us, sir. So move on to the next. Colorful trophy. Donate korise Sweet House Dibrugarhor Sottadhikari Mr. Jyotish Medhi. Call upon stage Mr. Jyotish Medhi. Jyotish Medhi Damoriak ami monchole amantron janaisu. It might also interest you to know that Mr. Jyotish Medhi is also our hospitality partner for today. Big hands for him. Our 3 participants of the junior group, our 3 contestants, very sweet contestants are here with us. First of all, Rashmi Rekha Phukon from Duliajan. Rashmi Rekha Phukon from Duliajan. Next calling upon stage, Indrani Hazarika from Titapur. And last but not the least is Ayan Das from Dibrugarh. এতিয়া সময় ফলাফল ঘোষণা কৰাৰ জুনিয়ৰ গ্ৰুপৰ ৰিজাল্ট আমাৰ হাতত আহি পৰিছে এয়া এটা ফোল্ডাৰ পিন আপ কৰি থোৱা আছে আমি এবাৰ ফোল্ডাৰটো আনফোল্ড কৰিব খুজিছো Guesses? Any guesses from the audience कि किसको second runner-up मिला होगा? Second runner-up. कोई guesses है? Second runner-up, that is the third prize. किसको मिला होगा? Any ideas from anyone? Audience members? कोई बता सकता है हमें? कोई कुछ कहना चाहता है? Sorry? ফলাফল মোৰ হাতত কিছু সময়ৰ পিছতে The results are in our hand. ঘোষণা কৰিবলৈ আগবাঢ়িছো তাৰ আগতে অকণমান জানিব কৈছো কেনে লাগিছে তোমাৰ ভয় লাগিছে নে ভাল লাগিছে নে তোমাৰ কেনে লাগিছে Nervous लगी से Definitely ऐसा कुछ मोमेंट आ जाता है तो हम सबके सांसें रुक सी जाती है तो कोई बात नहीं Suspense to aru dikholia nokuru neki noy jana. Yes, we don't want to let the suspense continue for so long, so let's declare the result. Pranjal ji, bata dijiye. Second runner-up se shuru karte hain. Dhop korise. Yes. Feel koribole this moment. Feel the moment. Prothomote তৃতীয় স্থান পোৱা প্ৰতিযোগীৰ নাম মই ঘোষণা কৰিবলৈ আগবাঢ়িছো সেকেন্ড ৰানাৰ্স আপ Rashmi Rekha Phukon. Fantastic big hands for Rashmi Rekha Phukon. She's a second runner-up for Rhythm Tal Se Tal Junior Grand Finale. Rashmi Rekha Phukon, congratulations. Big hands please. Audience members. Rashmi Rekha, please come forward. Rashmi Rekha, please. মুখ্য অতিথি মাননীয় বসুমতাৰী ছাৰৰ পৰা আমি বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো এয়া ৰশ্মি ৰেখা ফুকন তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী জুনিয়ৰ তাল সে ৰিদম তাল সে তাল Felicitating her with a Fulam Gamusa. At the medal. Along with a medal. And a beautiful gift hamper. One certificate. Certificate of merit. A cash gift of 10,000 rupees. A cash gift of rupees 10,000 rupees to Rashmi Rekha Phukon. It's a wonderful moment as well as a trophy, a colorful trophy to be gifted by Jyotish Medhi sir. তেখেতে ডোনেট কৰিছে জ্যোতিষ মেধি নামৰে আৰু তেখেতৰ হাতেৰে এই তৃতীয় Thank you very much. পুৰস্কাৰটো আগবঢ়াই হৈছে And a gift. A packet of tea. A packet of tea. That is wonderful. Gifted by Shailendra Kumar Goswami. Mr. Shailendra Kumar Goswami, so many gifts together
should be এটা so happy. জোৰদাৰ হাতচাপৰি আশা কৰিছো আমি সকলোৰে পৰা জবৰদস্ত ৰশ্মি তালিয়া। ৰেখা ফুকনৰ বাবে ৰশ্মি ৰেখা ফুকন। আমি অপৰন্ত শুভকামনা জ্ঞাপন কৰিছো লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো and now move on to the next. Yes, moving on to the next. That is the second prize winner, the Yes. first runner-up. First runner up, second prize winner of Rhythm Tal Se Tal Junior Group. And yes. Yes. Feel the moment. Okay? आयन दास और इंद्रानी हजारिका के बीच बहुत ही तनाव दिख रहा है ना competition तेरे था। पर कुछ Very tough nervousness. competition. Okay? Yes, Okay. yes. Nervousness. आप जरा सामने आ जाइए please. और थोड़ा सामने आ जाइए. Please come forward. Right. সাসপেন্স আৰু দীঘলীয়া নকৰো নহয় নে ঠিক আছে আনফোল্ড কৰিব খুজিছো দ্বিতীয় স্থান পাইছে অয়ন দাস Ayan Das, congratulations, Ayan. এয়া দ্বিতীয় স্থান আৰু তেনেহলে দ্বিতীয় স্থান যিয়ে পাইছে প্ৰথম স্থানৰ কাৰণে হাতচাপৰি বজাব নালাগিব জানো এতিয়া কোন বাকী থাকিল Yes. Any guesses for the first prize? মুখ্য অতিথি ডাঙৰীয়াৰ হাতেৰে অয়ন দাসলৈ Felicitating Ayan Das with the Felicitation. Fulam Gamusa by Sir D.N. Basamutari sir. And a medal. এখনি This is a মানপত্ৰ wonderful moment. Colorful And a gift gift. hamper. and a cash of 15,000 rupees And a colorful trophy donated by Mr. Jyotish Medi. Big hands. আৰু ক্যাশ প্ৰাইজটো আমি আগবঢ়াবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা Cash ডনৰ prize. সুনীল গগৈ ডাঙৰীয়া Mr. আছেন Sunil তেখেতক Gogoi, come forward. তেখেতৰ হাতেৰে পুৰস্কাৰটো আগবঢ়াবলৈ অনুৰোধ জনাইছো It's a cash prize of rupees 15,000. এটা Donated জোৰদাৰ by- হাতচাপৰি বজাই দিলে ভাল পাম Big hands, please. And a small tea bag for little Ayan by Mr. Salendra Kumar Goswami. and Brilliant. the winner The winner. নিশ্চয়কৈ কোন হ'ব ইন্দ্ৰাণী হাজৰিকা Indrani Hazarika from Titambur is the winner of the Rhythm Tal Se Tal Grand Finale Juniors Group. Congratulations. मुझे कोई तालियां सुनाई नहीं दे रही है. This is the winner. You got to clap louder and louder. ইন্দ্ৰাণী হাজৰিকাক মুখ্য অতিথি ডাঙৰীয়াৰ হাতেৰে এয়া সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে এখনি ফুলাম গামোচা এটি ৰঙা গোলাপৰ পাহি এটা মেডেল A medal. A certificate of appreciation will be there for her. And a small gift hamper. Indrani, Cash and the prize cash prize. ডনেট কৰিছে প্ৰপাৰেটৰ যশৰাজ টি সোমেশ্বৰ ফুকন তেখেত আমাৰ মাজত উপস্থিত নাই গতিকে আমি মুখ্য অতিথি বসুমতাৰী ছাৰৰ হাতেৰে a cash prize Prize of prize of rupees 20,000 20,000 and a colorful trophy donated by Mr. Jyotish Medhi. Big hands, please. আমি আটাইকেইগৰাকী আৰু এটি চাহৰ টোপোলা আগবঢ়াইছে শৈলেন্দ্ৰ কুমাৰ গোস্বামী ডাঙৰীয়াই মটক টি ষ্ট্ৰীটৰ ছিনিয়ৰ মেনেজাৰ আমি আটাইকেইগৰাকী প্ৰতিযোগী বিজয়ী প্ৰতিযোগীকে লাইন আপ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড We would like our contestants, first, second, and third, to kindly line up here and be with us on the stage. ইয়াত Yes. আৰু সকলোৰে পৰা এটা জোৰদাৰ হাত চাপৰি আশা কৰিছোঁ যাতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয় আৰু তেওঁলোকৰ এই বিজয়ৰ বাবে আমি আটাইকে অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ जी ऑडियंस मेंबर्स को तो थोड़ा बहुत पता लग ही चुका होगा कि किसको जूनियर ग्रुप से ये स्पेशल जूरी अवार्ड मिलने वाला है शी इज नन अदर देन सोनम रॉय फ्रॉम लखीमपुर प्लीज पुट योर हैंड्स टुगेदर फॉर
the little Rasgulla of Assam. এয়া সোনম ৰয় এটা জোৰদাৰ হাঁচপৰি বজাই দিলে ভাল লাগিব Put your hands together. She's an extremely talented dancer. मैं हमेशा से ही इनके साथ थी तो मुझे पता है कि बहुत अच्छा नाचती है ये छोटी सी प्यारी सी लड़की. आपको कैसा लग रहा है सोनम जी? अच्छा लग रहा है. अच्छा लग रहा है. How smart. মানপত্ৰ মেডেল তেওঁলৈ আগবঢ়োৱা হৈছে Big hands for Sonam Roy once again. Here's Mr. D.N. Basumatari sir giving her a certificate of appreciation, a colorful trophy. এটা চাহৰ টোপোলা শৈলেন্দ্ৰ কুমাৰ গোস্বামীৰ হাতেৰে And a small tea bag from Mr. Shailendra Kumar Goswami. इतनी छोटी है, संभाला नहीं जा रहा इतने सारे prizes. আৰু cash prize 10,000 rupees শ্ৰুতি শিল্পী সমাজৰ হৈ আগবঢ়াইছে সভাপতি ডক্টৰ B.N. বৰঠাকুৰ ছাৰে Here's Dr. B.N. Bhartakur, who is the president of Shruti Shilpi Samaj. जी हाँ दोस्तों, जितने सारे हमारे सीनियर ग्रुप एज वेल एज जूनियर ग्रुप के फाइनलिस्ट्स थे जो कि प्री फिनाले तक आप पहुँचे थे, जो फाइनल्स तक नहीं पहुँच पाए, पर उनको हम यहाँ आज एक each one of them we would like to give them a medal and felicitate them with a medal. আমি হয়তো হতে মৰাণৰ পৰা অহা সৃষ্টি চেতিয়া তেখেতলৈ পুৰস্কাৰ দি আগবঢ়াইছো সন্মানীয় দেবেন্দ্ৰনাথ বসুমতাৰী ছাৰৰ হাতেৰে এখনি ফুলাম গামোচা এখনি মানপত্ৰ আৰু এটা গিফট হ্যাম্পাৰ এয়া আদিত্য গুপ্তা তেখেতলৈ ফুলাম গামোচা গিফট হ্যাম্পাৰ সহিতে এখনি মানপত্ৰ এটি মেডেল প্ৰদান কৰা হৈছে এতিয়া লয়না বৰগোহাঁই তেখেতক আমি আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ সাবুৱাৰ পৰা অহা লয়না বৰগোহাঁই মৰম লগা লয়না Layona is also a fabulous dancer. She dances with a lot of grace and poise and beauty. এটা গিফট হ্যাম্পাৰ আৰু এখনি মানপত্ৰ সহিতে লয়নাক পুৰস্কৃত কৰা হৈছে মাননীয় মুখ্য অতিথি ডাঙৰীয়াৰ হাতেৰে আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ পৰা অহা সিমৰন বৰগোহাঁই আমি সিমৰনক এবাৰ পুৰস্কাৰ আগবঢ়াবলৈ আগবাঢ়িছোঁ আৰু মাননীয় বসুমতাৰী ছাৰৰ হাতেৰে আমি তেখেতলৈ পুৰস্কাৰসমূহ আগবঢ়াইছোঁ এখনি ফুলাম গামোচা এটি মেডেল এটা গিফট হ্যাম্পাৰ আৰু এখনি মানপত্ৰৰে আৰু একেবাৰে শেষৰ গৰাকী উদীপ্ত মাধৱ ৰাজখোৱা ডিব্ৰুগড়ৰে এবাৰ আমি তেখেতক পুৰস্কাৰ দিবলৈ আগবাঢ়িছোঁ Put your hands together for Udipta Madhav Rajkhwa. উদীপ্ত মাধৱ ৰাজখোৱালৈ আগবঢ়োৱা হৈছে এখনি ফুলাম গামোচা এটা মেডেল গিফট হ্যাম্পাৰ আৰু এখনি মানপত্ৰ আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ইমানতে পুৰস্কাৰ বিতৰণৰ যি কাৰ্যসূচী এয়া সমাপ্ত কৰিছে